কোন দিদি আহিলে ঢপলীয়া চৰাইটিয়া গছডাল শুৱনি কৰি কলিতি কালতে বোৱাৰী হলো গয় নাজানিলো লালো সেৱা মন পথাৰৰ মন বেগেনা ভাজিম কেনেকৈ হাৰমনি চাপ মূলা হৰাও ঘৰলৈ যাবলৈ ওলালো কোন দিগি যে চাপ প্ৰথম কথা মই এইটোৱে প্ৰকাশ কৰিব বিচাৰোঁ যে আমি এই বাৰপূজা ফিলাংপি ৰাইজক সমূহ একেলগে হৈ এই বিহু বা পিছুটো উদযাপন কৰিবৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। আপোনালোকে দেখিছে সকলোৱে যুৱক যুৱতী আইসকলক লৈ এই কৃষকসকলক লৈ আমি ভেলাঘৰ প্ৰস্তুতি কৰিছোঁ। আমি আগতে কিছু আমি অলপ অন্য দেশত আছিলোঁ, কিন্তু আমি এতিয়া মঙলে বুধে আমাৰ এই তিৱা কালচাৰেল হিচাপে আমি এইটো বিহুটো পাতা সিদ্ধান্ত লৈছোঁ। ৰাইজে সকলোৱে সহযোগ দিছে, গতিকে ঐক্য আৰু শান্তিৰ কাৰণে আমি এইটো একতা দলেৰে আপোনালোকে দেখিছে ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী সমুদায় আছে, তেখেতলোকক সকলোকে লৈ আমি এই বিহুটো পিছুটো উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ।